কালি যোনটো ঘটনা সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা। এটা কথা ক'ব লাগিব, যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ বিভাগৰ দায়িত্ব ল'লে বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসম চৰকাৰখন চলি আছে, তেতিয়াৰ পৰাই দেখিছে আপোনাৰ ইটোৰ পিছত সিটো যি জঘন্য কাণ্ড হ'বলৈ লৈছে। একচুৱেলি ক'বলৈ গ'লে এইটোৱে প্ৰথম নহয়। মুখ্যমন্ত্ৰী যি গৃহ বিভাগটো আছে, বিভাগটো সম্পূৰ্ণভাৱে অৰাজকতা সৃষ্টি কৰিছে আৰু একদম ধ্বংস হৈ গৈছে আৰু শেষ হৈ পৰিছে। কাৰণটো হৈ গ'ল কালি ৰূপহীঘাটত যোনটো ঘটনা হৈছে, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ যোনটো ঘটনা কৰিছে, এইটোৱে প্ৰথম নহয়। মই আকৌ কৈছোঁ, এইটোৱে প্ৰথম নহয়। আপুনি দেখিছে অসমত কি হৈ আছে এতিয়া বৰ্তমান। আজি ধৰক আপোনাৰ সাংবাদিকৰ ওপৰত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিছে, কালিলৈ আপোনাৰ কোনোবা এজন সাংসদৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। আৰু আপুনি দেখিছে এই গৃহ বিভাগটো আপোনাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ বহি আছে। কাৰণ আজি তেখেতলোকে এটাই জানে, মুখ্যমন্ত্ৰীয়ে যি অৰ্ডাৰ দিয়ে সেইটোৱে কাম কৰে। আজি ভুৱা ইনকাউণ্টাৰৰ ওপৰত ইনকাউণ্টাৰ হৈছে, সেইবিলাক তেখেতলোকে কৰি আছে। আৰু মানুহক কেনেকৈ ধৰণে হাৰাশাস্তি দিব লাগে পুলিচ প্ৰশাসনে সেইটো কামহে কৰি আছে। অসমৰ পুলিচ প্ৰশাসনে যেনেধৰণে এজন সাংসদ, আজি এজন সাংসদৰ যদি প্ৰাণৰ যদি ভাবুকি আহি পৰিছে, সাংসদ এজনক যদি এনেকুৱা এটা ব্যৱহাৰ হৈছে, সৰ্বসাধাৰণ ৰাইজলৈ কি থাকিলে? এজন সাধাৰণ মানুহটো আপোনাৰ মৰিয়াই মাৰি পেলাব মানুহে, দুৰ্বৃত্ত দুষ্কৃতিকাৰীসকলে। কিন্তু তাৰ পাছতো যদি অসমৰ যি পুলিচ প্ৰশাসন আছে বা এই গৃহ বিভাগ আছে, গৃহ বিভাগটো যদি নিমাত হৈ আছে, তাত কোনোবা এটা ৰহস্যৰ গুণ আছে। হয়তো বিজেপি চৰকাৰ নেতৃত্বাধীন হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দুৰ্বৃত্তসকলক হয়তো লগাই দিছে তেখেতে। সেইকাৰণে এতিয়ালৈকে এজনো দুৰ্বৃত্তক কয়াক্ত কৰিব পৰা নাই, এৰেষ্ট কৰিব পৰা নাই বা জেল হাজতলৈ প্ৰেৰণ কৰিব পৰা নাই। নহ'লেতো অসমৰ একদম ফাষ্টেগ বোলে অসমৰ পুলিচ প্ৰশাসন 1 মিনিটতে বোলে তেখেতলোকে ইনকুৱাৰী কৰে আৰু একদম তেখেতলোকে সুন্দৰভাৱে ইনকুৱাৰী কৰে আৰু অসম পুলিচ বোলে মিনিটত আহি পায়। আজি এনেকুৱা এটা কাণ্ড হোৱাৰ পিছত অসম পুলিচৰ নিমাত হৈ থকা এজনো দুৰ্বৃত্তক কয়াক্ত কৰিব নোৱাৰা তাৰ ৰহস্য ক'ত সোমাই আছে? কথাটো এইটো হৈ গ'ল, এজন যিহেতু আৰক্ষী জোৱানকো তেখেতে দুৰ্বৃত্তসকলে আক্ৰমণ কৰিছে, তাৰ পাছতো পুলিচ প্ৰশাসনে নিমাত হৈ বহি আছে, কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই। তাৰমানে এইটো আপোনালোকে ধৰিব পাৰে, যোনটো ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ ডাঙৰীয়াক যি আক্ৰমণ কৰিছে, এইটো বিজেপিৰ এটা আপোনাৰ ৰণকৌশলেই হয় বা এইটো এটা তেখেতলোকে ৰচনা কৰা এটা নাটক হয়। তেখেতলোকে নাটক কৰি লৈ তেখেতলোকৰ বিজেপি দলৰে কৰ্মীসকলক লগাই দিছে যে সাংসদ হওক, সাংবাদিক হওক, যিসকল আছে তেখেতলোকক আক্ৰমণ কৰিব দিছে। পুলিচ প্ৰশাসন বা অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নলয় বা এই গৃহ বিভাগটোৱে একো নকৰে। যদি সৰ্বসাধাৰণ ৰাইজে কিবা এটা কৰিবলৈ হয়, এই গৃহ বিভাগটো বা এই পুলিচ প্ৰশাসন উপজপা পৰি লৈ মানুহক হাৰাশাস্তি দিয়ে আৰু ভুৱা ইনকাউণ্টাৰ কৰি থকা পৰিলক্ষিত হৈছে। সেয়েহে আপোনালোকক আজি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পৰাই অসমত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনভাৰ ল'লে, তেতিয়াৰ পৰাই গোটেই পুলিচ বিভাগটো গেলি পৰিছে আৰু গৃহ বিভাগটো একেবাৰে গেলি পৰিছে। দুৰ্নীতি আৰু মানে একদম লেতেৰা যোনটো এটা ৰাজনীতি হয়, এই ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। সেয়েহে কোনো ধৰণৰ গৃহ বিভাগ স্থিৰ হৈ থকা নাই, শেষ হৈ পৰিছে, ধ্বংস হৈ পৰিছে, গণতন্ত্ৰ হত্যা কৰি পেলাইছে পুলিচ প্ৰশাসনেও মিলি লৈ। সেয়েহে মই এটাই কথা কৈছোঁ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু পুলিচ প্ৰশাসনে নিজৰ কৰ্তব্য পালন কৰিব লাগিব। অন্যথা অসমখন কিন্তু তিলকে ধ্বংস পথলৈ গৈ আছে। এইটো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো পধ্যে আমি সহ্য কৰিব নোৱাৰোঁ। সেয়েহে অনতি পলমে সেই দুষ্কৃতিকাৰীসকলক, যি ধৰণে আজি সাংসদ ডাঙৰীয়াক আক্ৰমণ কৰিলে বা এজন সাংবাদিকসকলক প্ৰতি সময়তে আক্ৰমণ কৰে, সেই উচিত দুষ্কৃতিকাৰীসকলক উচিত তদন্ত কৰি তেখেতলোকক জেল হাজতলৈ বা তেখেতলোকক কয়াক্ত কৰিব বা তেখেতলোকক এৰেষ্ট কৰিবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ফালৰ পৰা আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।